অহংকাৰে পতনৰ মূল। বন্ধুসকল, এই কথাষাৰ মই কিয় ক'লোঁ জানেনে? এই কথাষাৰ এইকাৰণে ক'লোঁ, অসমৰ এগৰাকী জনপ্ৰিয় মহিলা নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ পৰিছে ঘোৰ বিপদত। কি বিপদত পৰিছে জানেনে? জুৱা খেলাৰ এপছত অসমীয়া ৰাইজক উৎসাহিত কৰাৰ অপৰাধত সাঙুৰ খাইছে কৰিশ্মা নাথৰ নাম। হয়তো কৰিশ্মা নাথ এই বিপদৰ পৰা সাৰি নাযাব, কাৰণ ইতিমধ্যে অসমৰ বহুকেইগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ লগতে মহিলা প্ৰশাসনৰ বিষয়া এগৰাকীও চাকৰিৰ পৰা নিলম্বিত হ'ব লগা হৈছে। গতিকে এই ক্ষেত্ৰত হয়তো কৰিশ্মা নাথো সাৰি নাযাব। কৰিশ্মা নাথক ৰাইজে বহুত মৰম কৰিছিল। শদিয়াৰ পৰা ধুবুৰীলৈ নাগাৰা নামৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা কৰিশ্মা নাথৰ অহংকাৰ হয়তো বেছি হ'ল। হয়তো নাগাৰা নামৰ ধনেৰে তেওঁ নজৰা হ'ল, যাৰ কাৰণে আমাৰ অসমীয়া সমাজখনক বিপথে পৰিচালনা কৰিছে। জুৱা খেলাৰ কাৰণে ৰাইজক উৎসাহ দিছে যে জুৱা খেলিলে বহুত টকা পইচা হয়তো ইনকাম কৰিব পাৰিব। তেনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত তেওঁ ভাইৰেল হৈ পৰিছে আৰু চৰ্চা হৈ পৰিছে। গতিকে পলম নকৰি সামাজিক মাধ্যমত কৰিশ্মা নাথে কি কৈছে তাক জানিবলৈ আমি ভিডিঅ'টো শেষলৈ যাব লাগিব। আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আহক আমি ভিডিঅ'টোৰ শেষলৈ যাওঁ। ধিক্কাৰ কৰিশ্মা নাথ। নাগাৰা নামৰ পৰা জুৱা খেলত নামিল কৰিশ্মা নাথ। নাগাৰা নামৰ পৰা চিনেমালৈ, চিনেমাৰ পৰা জুৱা খেললৈ সৰ্বত্ৰে বিচৰণ কৰিশ্মাৰ। জুৱা খেলৰ এড দিবলৈ অকণো লাজ নালাগিল নাগাৰা নামৰ শিল্পীগৰাকীৰ। চাওক এই ভিডিঅ'টো। হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে খবৰ ভালনে? আৰু আজি মই এটা নতুন এপ্লিকেশ্যন লৈ আহিছোঁ, যাৰ জৰিয়তে আপুনি ঘৰতে বহি টকা ইনকাম কৰিব পাৰে। আৰু এই এপ্লিকেশ্যনটোৰ নাম হ'ল ৰামি মাৰ্চ। আপোনালোকে এই এপছটো একেবাৰে বিশ্বাসযোগ্য হয়। আপোনালোকে যদি বিশ্বাস নকৰে তেতিয়াহ'লে মোৰ ওপৰত দিয়া স্ক্ৰীনশ্বটবিলাক চাই ল'ব পাৰে। এই ৰামি নামৰ এপটো হৈছে এটা জুৱা খেলৰ এপ, অৰ্থাৎ অনলাইন জুৱা খেলিবলৈ ৰাইজক উৎসাহিত কৰিছে কৰিশ্মাই। ৰাইজৰ ৰোষত পৰি ভয় খাই এতিয়া কৰিশ্মাই নিজৰ ফেচবুক পেজৰ পৰা ডিলিট কৰিছে জুৱা খেলৰ এড দিয়া ভিডিঅ'টো। কিন্তু সচেতন মহলে কৰিশ্মাৰ সেই ভিডিঅ'টো অন্য পেজত আপলোড দি ৰাইজক জনাইছে যে কৰিশ্মাই কি ভুল কৰিছে। এতিয়া আহিছোঁ মূল কথালৈ। জুৱা খেলৰ বিৰুদ্ধে 22 মে'ত আমি এটা বাতৰি প্ৰচাৰ কৰিছিলোঁ। এদিনৰ ভিতৰতে মিলিয়ন ভিউজ পাৰ কৰা আমাৰ বাতৰিটো বিয়পি পৰাৰ পিছতেই জুৱা খেলৰ এড দিয়াৰ বাবে 30 মে'ত চাকৰিৰ পৰা নিলম্বন কৰা হ'ল কামাণ্ড কুহি অৰ্থাৎ পাপৰি কলিতাক। কিন্তু এইবাৰ পাপৰি নহয়, কৰিশ্মা নাথ, আছাম জেট, পাখি ৰাজবংশী, মনোজ ভাই, সৌভিক ৰাজখোৱাকে ধৰি বিভিন্ন ইউটিউবাৰে অনলাইন জুৱা খেলৰ এড দি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে। এইসকলৰ বিৰুদ্ধে প্ৰশাসনে উচিত ব্যৱস্থা লোৱা উচিত, আৰু ৰাইজে এইসকলক কি কৰা উচিত নিজেই বিচাৰ কৰক। এখনৰ পিছত আন এখন নাগাৰা নামৰ অনুষ্ঠান কৰি পোৱা টকা বহুত হ'ল, কিন্তু সেয়া কৰিশ্মাৰ বাবে কম। গতিকে লাগি গ'ল জুৱা খেলৰ এড দিয়াত। কেইটামান টকাৰ বাবে নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰি জুৱা খেলৰ এড দি টকা খটাৰ পথ বাছি লোৱা কৰিশ্মাৰ এই কাণ্ড গ্ৰহণযোগ্য বুলি আপুনি ভাবেনে? হয়তো এই কথা কোনেও মানি ল'ব নোৱাৰে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল কৰিশ্মা। নিশাটোৰ ভিতৰতেই নাগাৰা নামৰ নিজস্ব শৈলীৰে সকলোকে কৰিছিল মন্ত্ৰমুগ্ধ। নাগাৰা নামক পুনৰ নৱপ্ৰজন্মৰ মাজলৈ আনি সকলোকে আগ্ৰহী কৰি তোলাৰ বাবে কৰিশ্মা নাথক মৰম কৰিছিল সকলোৱে। সেই মৰমক ধৰি ৰাখিব নোৱাৰিলে কৰিশ্মা নাথে। আন ইউটিউবাৰৰ দৰে কৰিশ্মাৰো একেই ভুল। নাগাৰা নামৰ জৰিয়তে ভক্তিৰস বিয়পোৱা কৰিশ্মাই জুৱা খেলৰ এড দিয়া কাণ্ডত ক্ষোভিত সচেতন মহল। হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে খবৰ ভালনে? আৰু আজি মই এটা নতুন এপ্লিকেশ্যন লৈ আহিছোঁ, যাৰ জৰিয়তে আপুনি ঘৰতে বহি টকা ইনকাম কৰিব পাৰে। আৰু এই এপ্লিকেশ্যনটোৰ নাম হ'ল ৰামি মাৰ্চ। আপোনালোকে এই এপছটো একেবাৰে বিশ্বাসযোগ্য হয়। আপোনালোকে যদি বিশ্বাস নকৰে তেতিয়াহ'লে মোৰ ওপৰত দিয়া স্ক্ৰীনশ্বটবিলাক চাই ল'ব পাৰে। যিটো সময়ত মানুহে মূৰৰ ঘাম মাটিত পেলাই টকা ইনকাম কৰিব পৰা নাই, তেনে সময়তে কৰিশ্মা নাথে কৈছে যে ঘৰত বহি টকা ইনকাম কৰাৰ উপায় দিছে। নিশ্চয় এই ক্ষেত্ৰত চৰকাৰে কি ভূমিকা লয় আমি চাই থাকিম। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আমি পলম নকৰি ভিডিঅ'টো শেষ অংশলৈ যাওঁ। চোৱাৰ শেষত নিশ্চয় কমেণ্ট কৰিব আৰু ভিডিঅ'টো
ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি দিব। ঐ আকাশত ওলাইছে হুচি দেখোনে আকৌ এবাৰ দিম টাংগা ধৰবি ঐ আকাশত ওলাইছে হুচি দেখোনে আৰু একবাৰ দিম এবাৰ আৰু টাংগা ধৰবি ঐ আকাশত ওলাইছে এ বনিহাত ইহঁত দেখোন তিৰি মানুহ চাই ওপৰত দেখোন হে মই এবাৰ সম্পূৰ্ণ কৰিম তাৰপিছত তই ধৰবি ঐ আকাশত ওলাইছে আকাশী তৰা এ বনিহাত অ দৰা কইনা দেখ না 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 ও বেশি কই না চাবি মুখ লাগি যাব ও নহলে আমার মালিনী বই আমার মালিনী বই এ বনিহাত বিয়া ঘৰ আহিলো চব বস্তু দেখা পালো কিন্তু বনিহাতে বিয়া ঘৰ আহি ৰখা এটা বস্তু দেখা পোৱা নাই দেখোন এ বনিহাত অ বিয়া ঘৰত অ বেংক পাৰ্টি মাতাৰ